ৰঙিয়া মহকুমাৰ অন্তৰ্গত দুবক পুৰণি বাসন্তী মন্দিৰ প্ৰাংগণত 102 সংখ্যক বাসন্তী পূজাৰ সফল সমাপ্তি। যোৱা 14 এপ্ৰিলৰ পৰা 5 দিনীয়াকৈ উদযাপন কৰা হৈছিল শ্ৰী শ্ৰী বাসন্তী পূজা। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি সম্পূৰ্ণ ৰীতি নীতিৰে দুবক গাঁওবাসীয়ে উদযাপন কৰি আহিছে এই পূজাভাগি। বহু বছৰ আগতে পূৰ্বপুৰুষসকলে গাঁওখনক মহামাৰীৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে এই পূজাভাগ অনুষ্ঠিত কৰিছিল আৰু সেই দিন ধৰি আজিলৈ পৰম্পৰাগতভাৱে চলি আহিছে এই পূজাভাগি। আনহাতে দেৱীৰ মাহাত্ম্যৰ কথা শুনিলে আপুনিও আচৰিত হ'ব। দেৱীক বিসৰ্জন দিয়াৰ দিনা দেৱী মায়ে বগা ঘোঁৰাত উঠি অহা যোৱা কৰাৰ শব্দ আজিলৈকে শুনি আহিছে গাঁওবাসীয়ে। বিজয়া দশমীৰ দিনা দেৱীক বিসৰ্জন দিয়াৰ উদ্দেশ্যে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে নাচি বাগি উৎসৱমুখৰ পৰিৱেশ কৰি তোলে সমগ্ৰ পৰিৱেশ। নমস্কাৰ। আমাৰ দুবক পুৰণি শ্ৰী শ্ৰী বাসন্তী পূজাখন আজিৰ তাৰিখত 102 বছৰ হৈছে। অহাবাৰ 103 বছৰত ভৰি দিব। শতবাৰ্ষিকী উৎসৱ আমি পালনৰ যোজা চলাইছোঁ। তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিম। নাম, পাৰ্টি, সাংস্কৃতিক অনুষ্ঠান, ওজাপালি, আনকি আমাৰ গাঁৱৰ যিমানবিলাক ছোৱালী বাহিৰত বিয়া দিছোঁ, যি জোৱাই সন্মিলন পাতিম, আমাৰ জোৱাইসকলক বিয়নীসকলক মাতি আনি আমি সম্বৰ্ধনা জনাম। আমাৰ গাঁৱৰ ঐতিহ্য আছে। এই অঞ্চলত আমাৰ এই পূজাখনৰ সমান বয়স কাৰো হোৱা নাই। গতিকে আগতে স্থাপন কৰা আমাৰ বয়োবৃদ্ধ ব্যক্তিসকলক এই জগতে আপোনালোকৰ জৰিয়তে শ্ৰদ্ধা জনাইছোঁ। তেখেতসকল স্বৰ্গত সুন্দৰভাৱে থাকক, ভালে কুশলে থাকক। আৰু আমাৰ ভক্তসকলক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ পূজাখনলৈ আহক, আমাক দিহা পৰামৰ্শ দিয়ক। নিশ্চয় খুটি নাতি থাকিবই, খুটি নাতিবোৰ আমাক আঙুলিয়াই দিয়ক। আপোনালোকৰ মনৰ মতন কৰাৰ বাবে আমি চেষ্টা কৰিম। আমাক সহায় কৰিব। ইতিমধ্যে আৰ্থিকভাৱে বহুতে সহায় কৰিছে, শাৰীৰিকভাৱে কৰিছে, উপদেশো দিছে। আনকি যোৱাকালি দেখিছোঁ এজন 80 বছৰীয়া বৃদ্ধ আমাৰ পূজালৈ আহিছে লাখুটি লৈ। গতিকে পূজাৰ আমাৰ মাহাত্ম্য আছে। গতিকে আমি যি সাধু তাকে দিয়ে। উদাহৰণস্বৰূপে 2-এজন ভক্তই ঘৰত একো নাছিল, এতিয়া ঈশ্বৰৰ কৃপাত, এই বাসন্তী মাৰ কৃপাত ইমান ভক্তিত গদ তেওঁলোকৰ এতিয়া জয় জয় ময় হৈছে, গাড়ী পৰ্যন্ত হৈছে। গতিকে আৰু তেওঁলোকে আগতে বেলেগৰ সহায় বিচাৰিছিল, এতিয়া তেওঁলোকে মাৰ আশীৰ্বাদক বেলেগক সহায় কৰিব পৰা হৈছে। এইটো হ'ল আমাৰ বাসন্তী মাৰে কৃপা। এইবেলি আমাৰ 5 দিনীয়া কাৰ্যসূচী আছিল। ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু আজি দশমী। দশমী উপলক্ষে ভক্তৰ ভিৰ যথেষ্ট হৈছে। প্ৰায় 600-700 ভক্তই আমাৰ ভোগ খাইছে। আপোনালোকেওতো অংশগ্ৰহণ কৰিছে, নিজে দেখিছে। গতিকে ভক্তসকলক কেনে পালে আমাৰ ভোগটো খাই, দেৱীৰ ভোগ ভাল হ'বই, তথাপি আৰু আমি তৈয়াৰ কৰিছিলোঁ। নিশ্চয় কিবা খুটি নাতি হ'লে ক্ষমা কৰিব। আমাৰ স্থানীয় বিধায়কৰ পৰা বৰ্তমানলৈ 14 লাখ টকা পোৱা হৈছে। এই মন্দিৰৰ নিৰ্মাণৰ বাবে 10 লাখ, আৰ্ট ফিলিঙৰ বাবে 2,18,600, ষ্টেজৰ কাৰণে আমাৰ 2 লাখ আৰু এই নামঘৰৰ বাবে 2,50,000, মুঠ 14 লাখ আমি পাইছোঁ। আমাৰ এই পূজাখনৰ মাহাত্ম্য আছে। উদাহৰণস্বৰূপে আমি সৰু থাকোঁতে এজন ঢুলীয়াক কৈছিল যে, জীৱন তই ইয়াত ঢোল মাৰি যা। জীৱনে নামাৰিলে, পিতাৰ কথা নুশুনিলে। মাজতে অঘটন হ'ল, হিফিদ হৈ পৰিল, মুমূৰ্ষ অৱস্থা। তাৰপিছত আমি ইয়াত গোহাঁই ৰখোঁ। আমি 11টামান বজাত লেম্প লৈতো এখন ঠেলাত তেওঁক লৈ আহিছে। তেতিয়া আমাৰ পুৰোহিতে শান্তি জল দিছে, ভাল হৈ গৈছে। আৰু এইটো আমাৰ প্ৰেক্টিকেল কথা। আমাৰ বিজয় দাস যে আছে, আমাৰ ঢুলীয়া, তেওঁ যোৱাবেলি ঢুলীয়াত আমি মাতিছিলোঁ। তেওঁ কিবা অসুবিধাত
আহিব নোৱাৰোঁ বুলি ক'লে তেওঁক ৰাতিয়ে দেখুৱাই দিছে 25 বাৰ পৰ্যন্ত বমি কৰিছে তাৰ পিছদিনা আহি দেৱীৰ ওচৰত প্ৰণাম জনাই মই ইয়াত ঢোল মাৰিম এইটো প্ৰমাণ ভিত্তিত বিজয় দাস আমাৰ লগতে আছে বিশেষ মোৰ ভাষণ দিয়া অভ্যাস নাই তথাপিতো মই দুই এষাৰ ক'ব খুজিছোঁ এই পূজাখন আমাৰ 100 বছৰ হৈ গ'ল এই মোৰ পুৰণা ভাষান্তি তেওঁৰ বলতে আমাৰ কোনো এটা হেৰি বিপদ আপদত পৰা নাই আমাৰ এই গাঁৱৰ আৰু বহুত তেওঁৰ মাহাত্য আছে আৰু আমাৰ এই পূজাখন আহিলে আমাৰ মানে আমাৰ এই গাঁৱৰ মানুহখিনি বহুত উৎসাহিত হৈ যায় গতিকে আমি আৰু তেওঁক বহুত কামনা কৰিছোঁ আমাৰ তাৰমানে তেওঁৰ বহুত মাহাত্য আছে আৰু আমাৰ এই গাঁৱৰ মানুহখিনি কোনো মানে ভেদাভেদ নাই কোনো এটা হেৰি নাই সুন্দৰ কৰি একতা কৰি একতা দোলেৰে চবে বান্ধ খায় গতিকে মই বিশেষ ভাষণ দিয়াৰ মোৰ অভ্যাস নাই তথাপিতো এই দুই এষাৰ 500 টকাত নহয় মই চাইছোঁ 6,000 টকা লাগিব এতিয়া ক'লো 6,000 টকা নাই 2,000 টকা দে মই বাহিৰতো উলিয়াই দিলোঁ দিয়াৰ পিছত মই এতিয়া নাখাম বুলি ক'লোঁ তাৰপৰা মই এনেকুৱা হ'ল মই বমি কৰি 25 বাৰ বমি কৰিছোঁ আহি পেলাই মই মাৰ তাতে আহি পেলাই আশীৰ্বাদ ধন্যবাদ লৈছোঁ তেতিয়া মোক দেহাটো সুস্থ কৰিছে এতিয়া মায়ে মোক দয়া কৰিছে মায়ে দয়া কৰিছে মোক তেওঁৰ আশীৰ্বাদ আছে মোৰ মা বুঢ়া বাসন্তী মাই সেইকাৰণে মই এই পুৰা বাসন্তী গলত মই পইচা নকয় মই হ'লোঁ কাম বিনা বেতনে 25 বছৰ হৈ গ'ল আমাৰ মোৰ দেউতা ৰাজাৰাম দাস তেওঁ মোৰ দিদাৰ কাম কৰিছিল দিদাৰ মানে চব কৰি আৰু চাউল তোলাৰ পাই দিদাৰ তেওঁ বেলপাতৰ পাই যি চাউল তোলাৰ পাই চবখিনি মোৰ পিতা ৰাজাৰাম দাস তেওঁ চৰকাৰবাসী হৈ গ'ল এই পূজাৰ মাজত নৱমী পূজাৰ দিনা মাৰা গৈছে মাঘৰ হেৰিতে মাৰা গৈছে মই গ'লোঁ মহামায়া গৈছিলোঁ আৰু মই পিতাৰ মুখ দেখা নাপালোঁ তেওঁ লৈ গুচি গ'ল তাৰমানে এতিয়া মই পিতাৰ হেৰিটো স্মৃতি মই দেখা পাওঁ তেওঁৰ হেৰিটো মই পিতাই মোক হেৰি কৰিছে উপলক্ষে অহা বছৰ আমাৰ বৰ্তমানতো আমাৰ এই বছৰ 102 বছৰ হৈ গ'ল আমি শতবাৰ্ষিকী পাতিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ কিছু অসুবিধাৰ বাবে যেনে ধৰক আমাৰ এই মন্দিৰ অৱতৰণটো মানে আমাৰ সম্পূৰ্ণ নহ'ল কিছুমান মানে ব্যক্তিগত সমস্যাৰ কাৰণে যি নহওক অহা বছৰ আমি সম্পূৰ্ণ হ'ব হ'লে অহা বছৰ আমি মানে শতবাৰ্ষিকী উদযাপন কৰিম বুলি ভাবিছোঁ গতিকে আমি বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছোঁ ধৰ্মীয় অনুষ্ঠান তাৰোপৰি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ শোভাযাত্ৰা আমাৰ জিজোৱা সন্মিলন তাৰোপৰি আমি নেগেৰা নাম অনুষ্ঠান ৰাখিছোঁ গায়ক আছে সুকন গায়কো আছে আমাৰ স্মৰণিকা এখনো ওলাব প্ৰতি বছৰে ওলায় অহা বছৰো ওলাব শতবাৰ্ষিকী হিচাপে কিন্তু অহা বছৰলৈকে বৰ্তমান আমি নেগেৰা নাম দুজনী শিল্পীক মানে আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ সন্মানীয় ডালিমী পাটোৱাৰী আৰু দীপশিখা দাস বাইদেউ তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ অহা বছৰলৈকে গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক মানে কাতৰৰ আহ্বান জনাওঁ যে আমাৰ অনুষ্ঠানটোত তেখেতসকলে উপস্থিত থাকি আমাক উৎসাহ দিয়ক বা আশীৰ্বাদ লওক মাৰ বাসন্তীৰ আশীৰ্বাদ লওক গতিকে সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।